অৱস্থা একেবাৰে বেয়া হৈ আছে দুপৰীয়া ভাত পানী খাই জিৰাই অকমান সময় শুলো আৰু এতিয়া দোকান খুলিবলৈ যাওঁ দোকানত মানে চাহটা দেউতাহঁতক দি থৈ আহিছোঁ দোকানত আজি কাম কৰি আছে বস্তু আহিছে অকণমান দেউতা আৰু মানুহজন দুইজনে জাপি আছে এতিয়া হৈছে মই এফালে মাছ মাংসৰ দোকান খুলি দিছোঁ বলক এতিয়া দোকানলৈ যাওঁ দোকানৰ পৰিৱেশটো অকণমান দেখাওঁ নে কি কয় বলক তেনেহ'লে আমাৰ দোকানৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাওঁ এই পিছবেলাৰ সময়ৰ দোকানৰ পৰিৱেশ আচলতে দোকানলৈ বস্তু অনা হৈছে আৰু দেউতা আৰু মানুহজনে দুইজনে মিলি বস্তুখিনি জাপি আছে আমি গোটেইকেইটা ঘৰতে এনেকৈ ইটোৱে সিটো সহযোগ কৰি থাকোঁ এইফালে মোৰ দোকানখনো আছে পিছবেলাৰ সময়ত কামবিলাক এনেদৰে কৰিবলগীয়া হয় ব্যস্ত হৈ পৰোঁ এইফালে মাছ মাংসৰ দোকানখনো খুলি ল'লোঁ আনফালে সন্ধিয়া লাগিলে এইফালে দোকানত মই বহি আছোঁ আৰু এয়া আমাৰ দোকানৰ ভিৰ নহয় মানে আৰু দুটা এটা কাষ্টমাৰ ৰাখি আছে আৰু এইফালে মই পাকঘৰলৈ আহিলোঁ টুকুৰ কাৰণে কিবা এটা বনাই থ'বলৈ যিহেতু এতিয়া পাকঘৰত খানা বনাই আছোঁ টুকুৰ কাৰণে কাৰণ আহি পাই নহ'লে সি শুই দিয়ে আৰু শুই দিলে ভাতকেইটা খাবলৈ উঠিবলৈ তাৰ মানে ভাগৰ লাগে ইমান প্ৰেক্টিছ কৰি আহে সেইকাৰণে লৰালৰিকৈ অহা যোৱা কৰি আছোঁ এবাৰ দোকানলৈ গৈছোঁ এবাৰ ঘৰলৈ আহিছোঁ অহা যোৱা কৰি এতিয়া পাকঘৰত খানা বনাই আছোঁ খানাটো বনাই লওঁ যাতে সি আহি পোৱাৰ লগে লগে মই তাক ভাতটো দিব পাৰোঁ নহ'লে নোখোৱাকৈ শুই থাকে আকৌ ৰাতিপুৱা একো নোখোৱাকৈ যায় প্ৰেক্টিছলৈ বহুতখিনি দিগদাৰ হৈ যায় যেনে তেনে মেনেজ কৰিব লাগিব আৰু এনেদৰে চলাই আছোঁ পাকঘৰত কামখিনি কৰি আকৌ মাজতে আহিলোঁ দোকানলৈ এইবাৰ ভিতৰলৈ আহি খানা বনোৱা আকৌ দোকানলৈ যোৱা মানে মোৰ ভৰি বিষাই গৈছে মানে অকল অহা যোৱা হৈ আছে এইফালে যিহেতু মই খানা বনাই আছোঁ গতিকে ভাত ৰান্ধি আছোঁ যিহেতু চোৱা চিতাও কৰিবলগীয়া হৈছে আকৌ আনফালে দোকানলৈও দৌৰ মাৰিবলগীয়া হৈছে অহা যোৱা কৰি অৱস্থা বেয়া হৈ গৈছে মোৰ এতিয়া মাংসত পানী দিলোঁ যেতিয়া অকণমান সময় মই ৰ'ব পাৰিম দোকানত এতিয়া আকৌ দোকানলৈ যাওঁ টুকু অহালে মোৰ খানা ৰেডি হৈ গ'ল আহি পোৱা মাত্ৰ মই তাক দিব পাৰিম গা পা ধুৱাই লৈ ধুনীয়াকৈ ভাতকেইটা খুৱাব পাৰিম এতিয়া মনটোত অকণমান ভাল লাগিছে নহ'লে সি মানে একদম ভাগৰত শুই দিয়ে আৰু এতিয়া মই অন্ততঃ অকণমান ভালকৈ দোকানত গৈ বহিবগৈ পাৰিম এতিয়া পাকঘৰ জেমেলাটো মাৰিলোঁ আৰু এতিয়া গৈ দোকানত বহি এইফালে টুকুহঁত পালেহি আহি মোৰো খানা হৈছে আৰু টুকুটো আহি পালেহি আইচক্ৰীম নানিলা অপেক্ষা কৰি আছিলোঁ মই আইচক্ৰীম আনিম বুলি টুকুৱে যাওঁতে মানে কৈ থৈ গৈছিলে আইচক্ৰীম লৈ আহিম বুলি কিন্তু এতিয়া নানিলে মই মানে অপেক্ষা কৰি ৰখিয়ে আছিলোঁ আৰু গৰমত আইচক্ৰীমটো খাম বুলি কিন্তু বেচেৰাটো নানিলে কিয় নানিলা পাহৰি থাকিলোঁ এই ৰাস্তা হাতী যে হাতী ওলাইছিলে আজি কি বন এপেড আহিছিলা নে হেৰি মেজিক এপেড নেদেখিলে নেকি দেখিলে মানে খাইছিলে আগত গাড়ীও আছিলে এই হেৰি মানে হাতী মানুহ আহিনে জোকাৰি আছে আকৌ অকণমান দেৰি ৰলে তাৰপা গৈছিলে আকৌ খেদাই আহিছিলে সেইটোহে ডাঙৰ কথা এইকেইদিন মানে গিবন পাৰ হবলৈ খুব ভয়ে হৈছে গিবনৰ নহয় গিবনৰ আগৰ চাহপাত ঢেৰ ওলাইছিলে নি বাবা এজাক ওলাইছিলে এইকেইদিন বিৰাট দিগদাৰ হৈছে দেই গিবনৰ মানে পাৰ হৈ আহিবলৈ ভালকৈ আহিবা সেই যোৰহাটৰ মেজিক নাপালা মেজিকত আহিব লাগে যোৰহাটৰ মেজিক চাৰিআলিত কেলে মেজিক নাপালে বৰ দিগদাৰ এপেবিলাকত অকণমান দিগদাৰ হয় আজি প্ৰেক্টিচ কেনেকুৱা হ'ল ভালে হ'ল দিয়া বেগটো দিয়া ফেলে মোৰ খানাও হৈ গ'ল বেগটো দিয়া আৰু এইফালে খানাও হৈ গ'ল এফালে টুকু আহি পালেহে দিয়া এইফালে টুকু এতিয়া কাপোৰ কানি সলাবা ভৰি হাত ধুনীয়াকৈ গা পা ধুই লাহেকৈ ভাতকেইটা খাব লাগিব ন এইকেইদিন মানে ৰিজাৰ্ভত বহুত দিগদাৰ হৈছে ৰিজাৰ্ভখন পাৰ হৈ আহিবলৈ বাবা ওলাইছে আৰু যি কি নহওক যেন তেনে আহি সি ঘৰ পালেহি আৰু এতিয়া ধুনীয়াকৈ কাপোৰ কানি সলাই ভাত পানী খাব আৰু বেচেৰাটো এইটো আহি পালেহি আৰু আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই